শিৱসাগৰ হাঁহচৰা ঢেকেৰী গাঁৱত শ্ৰী শ্ৰী কৃষ্ণ ৰাসলীলা মহোৎসৱৰ আয়োজন। দিনে নিশাই ৰাসৰ আখৰাত ব্যস্ত শিল্পীসকল। শৰতৰ নিশা অতি বিতোপন, ৰাসক্ৰিয়া কৰি কৃষ্ণ ভৈলা মন। প্ৰতি বছৰৰ দৰে এইবাৰো নৃত্যাঞ্জলি সাংস্কৃতিক কেন্দ্ৰ হাঁহচৰা শিৱসাগৰ উদ্যোগত ক্ৰীড়া আৰু সাংস্কৃতিক প্ৰকল্প আৰু বৃহত্তৰ হাঁহচৰা মৌজা ৰাইজৰ সহযোগত অহা 4 আৰু 5 নৱেম্বৰত দুদিনীয়া কাৰ্যসূচীৰে শিৱসাগৰ হাঁহচৰা ঢেকেৰী গাঁৱত আয়োজন কৰা হৈছে শ্ৰী শ্ৰী কৃষ্ণ ৰাসলীলাৰ মহোৎসৱ। স্থানীয় যুৱতীসকলে মহাৰাসৰ সম্পূৰ্ণ প্ৰস্তুতি কৰা পৰিলক্ষিত হৈছে। এই শ্ৰী শ্ৰী কৃষ্ণ ৰাসলীলা মহোৎসৱক লৈ দিনে নিশাই শিল্পীসকল ব্যস্ত ৰাসৰ আখৰাত। শিশু শিল্পীসকলকো প্ৰাধান্য দিয়া পৰিলক্ষিত হৈছে এই শ্ৰী শ্ৰী কৃষ্ণ ৰাসলীলা মহোৎসৱ। প্ৰস্তুতি অতি সুন্দৰ হৈ আছে। আজি মাহজোৰা প্ৰস্তুতিৰে আচলতে নৃত্যাঞ্জলি সাংস্কৃতিক কেন্দ্ৰ আৰু সমূহ উদযাপন সমিতিয়ে বহুত কষ্ট কৰি আচলতে কণ কণ ছাত্ৰ ছাত্ৰীসকলক, উঠি অহা ছাত্ৰ ছাত্ৰীসকলক এটি সুন্দৰ পদক্ষেপেৰে তেওঁলোকে সম্পূৰ্ণ শ্ৰী শ্ৰীকৃষ্ণ ৰাসলীলা ভাগ সৰু সৰু কণ কণ ছাত্ৰ ছাত্ৰীসকলৰ দ্বাৰা অনুষ্ঠিত কৰিবলৈ লোৱা হৈছে। অতি সুন্দৰভাৱে অনুষ্ঠানটি পৰিচালিত হৈ আছে। আপোনালোকে নিশ্চয় অনুষ্ঠানটো যদি উপভোগো কৰে নিশ্চয় সুখী হ'ব বুলি ভাবোঁ। আচলতে কণ কণ ছাত্ৰ ছাত্ৰীসকলৰ যি অভিনয়, যি তেওঁলোকৰ পাৰদৰ্শিতা সঁচাকৈ শলাগ ল'বলগীয়া। আচলতে সুন্দৰভাৱে প্ৰস্তুতি চলাইছে তেওঁলোক। মানে বয়সত তিনি সৰু যদিও কিন্তু তেওঁলোক আচলতে বহুত প্ৰতিভাগৰাকী। আমি আচলতে তেওঁলোকক উলিয়াই আনিবহে জনা নাই, আৰু ইচ্ছা কৰিলে আচলতে আমাৰ গাঁৱে ভূঞে সোমাই থকা বহুত প্ৰতিভা আমি টানি উলিয়াই আনিব পাৰোঁ। আচলতে এই মঞ্চখনে নৃত্যাঞ্জলি সাংস্কৃতিক অনুষ্ঠানটোৱে এই আচলতে যি গাঁৱে ভূঞে সোমাই থকা সৰু সৰু যিবোৰ সুপ্ত প্ৰতিভা, এই প্ৰতিভাসমূহ বিকশিত কৰাত বহুত সুন্দৰভাৱে অৰিহণা যোগাইছে। যিহেতু এইবাৰ আচলতে শিল্পী জুবিন গাৰ্গ